জ্বৰ অহাটো আচলতে এটা ভাল লক্ষণ। আমাৰ নৰ্মেল টেম্পাৰেচাৰ হৈছে 37.8 ডিগ্ৰী চেলচিয়াছ, 98.6 ডিগ্ৰী ফাৰেনহাইট হৈছে নৰ্মেল বডি টেম্পাৰেচাৰ। বেছি চিৰিয়াছ কণ্ডিশ্যনৰ কাৰণে জ্বৰ হ'ব পাৰে, সেইটো আকৌ সাধাৰণ জ্বৰ নহয়। ভিউৱাৰ্ছ, আজি এটা টপিক লৈ আহিছোঁ যিটো জ্বৰ। মানুহৰ জ্বৰ অহাটো ভাল নে বেয়া? এতিয়া কথা হৈছে, মাজে মাজে যদি কেতিয়াবা জ্বৰ আহিছে, ই জ্বৰ অহাটো আচলতে এটা ভাল লক্ষণ। কেনেকৈ ভাল, আমি প্ৰথমতে জ্বৰৰ বিষয়ে মই কৈ আছোঁ। জ্বৰটোনো কি? আমাৰ শৰীৰৰ যিটো বডি টেম্পাৰেচাৰ, এই টেম্পাৰেচাৰটো ধৰি লওক আমাৰ নৰ্মেলি কিমান থাকে। আমাৰ নৰ্মেল টেম্পাৰেচাৰ হৈছে 37.8 ডিগ্ৰী চেলচিয়াছ বা ফাৰেনহাইটত যদি কওঁ 98.6 ডিগ্ৰী ফাৰেনহাইট হৈছে নৰ্মেল বডি টেম্পাৰেচাৰ। যেতিয়া কেতিয়াবা যেতিয়া আমাৰ শৰীৰত বেক্টেৰিয়া বা ভাইৰাছে প্ৰৱেশ কৰে বা কেতিয়াবা আমি খাদ্য খাওঁতে বিষক্ৰিয়া হয় বা বিভিন্ন কাৰণত তেতিয়া কি হয়, সেই বেক্টেৰিয়া বা ভাইৰাছবিলাকক ধ্বংস কৰিবৰ কাৰণে আমাৰ শৰীৰত যিখিনি আমাৰ চলজাৰ বা আপোনাৰ হোৱাইট ব্লাড চেল বা WBC বুলি কয়, এই চেলবিলাকে সিহঁতৰ লগত ফাইট কৰিবৰ কাৰণে আগবাঢ়ি যায়। গ'লে কি হয়, সিহঁতৰ লগত যেতিয়া ফাইট হয় গ'লে কি হয়, তাৰ পৰা এটা পাইৰোজেন তেওঁলোকে এটা কেমিকেল ৰিলিজ কৰে আৰু সেই কেমিকেলটো ব্লাড ষ্ট্ৰীমত গৈ পেলাই আমাৰ ব্ৰেইনৰ হাইপ'থেলামাছ বুলি এটা এৰিয়া আছে আৰু এই হাইপ'থেলামাছ এৰিয়াটো হৈছে কি আমাৰ বডিৰ টেম্পাৰেচাৰটো ৰেগুলেট কৰে। হাইপ'থাৰ্মিয়া বা হাইপ'থাৰ্মিয়া যিয়ে হওক, সেই হাইপ'থেলামাছে সেই তাক কণ্ট্ৰল কৰে। যেতিয়া তাক ছিগনেল দিলে যে বডি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিব লাগে, যিহেতু বেক্টেৰিয়া ভাইৰাছ এনেকুৱা ধৰণৰ এনিমি আমাৰ শৰীৰত প্ৰৱেশ কৰিছে, তেতিয়া লগে লগে কি হয়, হাইপ'থেলামাছে বডি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিয়ে। আমি তেতিয়া কি কৰোঁ, বাহিৰৰ পৰা চালে আমি গম পাওঁ যে মানুহজনৰ জ্বৰ হৈছে আৰু তাৰ লগে লগে কি হয়, আমাৰ বডিত ব্লাড চাৰ্কুলেশ্যনটো ইনক্ৰিজ হয় আৰু WBC কাউণ্টটো বেছিকৈ WBC সৃষ্টি হয়। হৈ পেলাই কি হৈছে, এই টেম্পাৰেচাৰ বৃদ্ধি হোৱাৰ লগে লগে আৰু প্ৰতিৰোধী আমাৰ যি বডি ডিফেন্স মেকানিজম বাঢ়ি যোৱাৰ লগে লগে কি হয়, এই বেক্টেৰিয়া বা ভাইৰাছবিলাক নষ্ট হৈ পেলাই হয়তো এদিন জ্বৰ থাকি দেখা পাইছে ঔষধ নোখোৱাকৈ আমাৰ জ্বৰ ভাল হৈ গৈছে। ইয়াৰ কাৰণে কি হৈছে, নেক্সট বাৰ কাৰণে আমাৰ বডিয়ে কিছুমান ইমিউনিটি বা এণ্টিবডি আমাক গঠন কৰি লৈছে। সেই হিচাপে সেইটো আমাৰ কাৰণে ভাল। কিন্তু যদিহে জ্বৰ দীঘলীয়াকৈ হৈছে বা 102 ডিগ্ৰী ফাৰেনহাইটৰ ওপৰত টেম্পাৰেচাৰ গৈছে, তেতিয়াহ'লে কিছুমান বেছি চিৰিয়াছ কণ্ডিশ্যনৰ কাৰণে জ্বৰ হ'ব পাৰে, সেইটো আকৌ সাধাৰণ জ্বৰ নহয়। সেইটো তেনেকুৱা ধৰণৰ জ্বৰ হ'লে কি হ'ব, চিকিৎসকৰ পৰামৰ্শ লৈ ভালকৈ ব্লাড পৰীক্ষা কৰি মেলি পূৰা ট্ৰিটমেণ্ট কৰা দৰকাৰ। আৰু নহ'লে যদি সাধাৰণ এদিন বা জ্বৰ হৈ পেলাই হঠাতে বেছি এণ্টিবায়'টিক কিবা খাই দিব নালাগে লগে লগে। গতিকে যদি সেইটো চেল্ফ ৰিমিটিং নিজে নিজে যি ভাল হৈছে, সি আপোনাক পিছৰবাৰৰ কাৰণে আপোনাৰ বডিটোক আৰু এণ্টিবডি গঠন কৰি আপোনাক আৰু বেছি ষ্ট্ৰং হৈ পৰে। সেইকাৰণে কৈছোঁ যে সাধাৰণতে হোৱা মাজে মাজে হোৱা কেতিয়াবা জ্বৰ কিন্তু আমাৰ কাৰণে ভাল। গতিকে এতিয়া হৈছে জ্বৰৰ ছিজন, ঘৰে ঘৰে জ্বৰ, সৰু ল'ৰা ছোৱালীবিলাক বিশেষকৈ বেছি জ্বৰ হৈ আছে। গতিকে এই ভিডিঅ'টো সকলোৱে পোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ এই পেজটো আপোনালোকে ফ'ল' কৰিব। ধন্যবাদ।